নাগৰাণী ভালে ভালে কৈছো নাগমণি মুখ দে ৰঙা নাগি এই নাগমণিৰ অধিকাৰী তই কেতিয়া হ'ব নোৱাৰ তোৰ দুষ্টমনক মই ভালদৰে বুজো এই নাগমণি যদি তোৰ হাতত পৰে তই সমাজ বিনষ্ট কৰি পেলাবি আৰু এইটো মই কেতিয়া হ'ব নিদিম নাগৰাণী মই ভালদৰে কৈ থাকোঁতে তই বুজি নাপালা গতিকে এতিয়া মোৰ দংখনৰ পৰা বাচিবলৈ তই সাজু হ তেতিয়াহ'লে মোৰ দংখনৰ পৰা বাচিবলৈ তয়ো সাজু হ নাগৰাণী এয়া আপোনাৰ কি হ'ল সেইগিলা পিছত মই এটা তোক গভীৰ দায়িত্ব দিম সেইটো তই পালন কৰিব লাগিব দায়িত্ব হাতখন দে নাগৰাণী কিন্তু ইমান গভীৰ দায়িত্ব এটা মই কেনেকৈ পালন কৰিম তই এই দায়িত্ব পালন কৰিবই লাগিব এই নাগমণিৰ কাৰণে আজি ৰঙা নাগিনে মোক এনেকুৱা অৱস্থা কৰিলে তই এই নাগমণিটো লৈ যায় এটি সুৰক্ষিত ঠাইত থৈ দিবি যাতে ৰঙা নাগিনে ইয়াক কেতিয়াও ল'ব নোৱাৰে তই ইয়াৰ পৰা জল্দি যা কিন্তু নাগৰাণী আপোনাক এই অৱস্থাত থৈ মই কেনেকৈ যাব পাৰোঁ তই মোৰ চিন্তা কৰিব নালাগে তই যা ইয়াৰ পৰা যা ঠিক আছে ক'ত গ'ল তাই ক'ত গ'ল তই কি বুলি ভাবিছিলি মোৰ পৰা বাচি হাৰি যাবি দে নাগমণি দে মই নাবাচিলেও মই নাগমণিক সুৰক্ষিত ঠাইত পঠাই দিছোঁ এই নাগমণিৰ সপোন তই পাহৰি যা নাগমণি তই কেতিয়াও পাব নোৱাৰি কি ঐ ক'ত থৈছ নাগমণি ভালে ভালে ক ক'ত থৈছ নাগমণি ঐ মৰিয়ে থাকিলচোন তাই ক'ত থলে তাই নাগমণি ক'ত থব পাৰে কলা নাগিনৰ গোন্ধ নাগিন ৰ তই মোৰ পৰা ক'ত হাৰি যাম বুলি ভাবিছ হা ৰঙা নাগিন ঐ ৰ পলালি ক'ত গ'ল তাই মোৰ পৰা বাচি কেনেকৈ যাব পাৰে ক'ত গ'ল তাইক মই উঠাই নেৰো
এই তই একো চিন্তা কৰিব নালাগে মই আছো নহয় তোৰ সকলো সমস্যা মই সমাধান কৰি দিম কিন্তু দক্ষিণাটো ভালদৰে দিবি বুজিছা দক্ষিণাটো মই ভালকৈ দিম আপোনাক সন্তুষ্ট হোৱাকৈ দিম কিন্তু সিহঁতৰ বেয়াটো হ'ব লাগিব যাতে ঘৰ ভাঙি চিঙি চুৰমাৰ হৈ যায় তই চিন্তা নকৰিবি সিহঁতৰ ভাঙি চিঙি চুৰমাৰি নহয় সিহঁতৰ মানুহ ক'ত পলায়ন হয় তাৰ কোনো ঠিকনা নাই কিন্তু তই তোৰ দায়িত্ব ভালদৰে পালন কৰিবি আৰু সিহঁতৰ অনিষ্ট হোৱাটো মোৰ দায়িত্ব ঠিক আছে আপুনি সোনকালতে কৰিব সেইটো লওক তেতিয়াহ'লে মই আহিছোঁ যাওক যাওক ঠিক আছে যাওক বাৰু বাবু স্কুলৰ পৰা আহিলি আচ্ছা এইফালে আহাচোন এইটো চকলেট খাবি ককা তোমাৰ বেয়া কামৰ পইচাটো নালাগে বেয়া কামৰ পইচা কোনে কৈছে বেয়া কামৰ পইচা বুলি মোক মায়ে কৈছে নহয় তোমাৰ ইমান শক্তি থাকিলে সেই শক্তিটো তুমি বেয়া কামত ব্যৱহাৰ কৰা ভাল কামত ব্যৱহাৰ নকৰা বাবু মানুহৰ ভাল বিচাৰি মোৰ ঘৰত কেইটা মানুহ আহে চব মানুহ দেখোন বেয়াটো বিচাৰিয়ে আহে গতিকে মই যদি বেয়াটো নকৰোঁ বুলি কওঁ মোৰ ওচৰত মানুহেই নাহিব সেইকাৰণে মই মানুহে যিটো বিচাৰে সেইটোৱে কৰোঁ এইটো ল তোমাৰ বেয়া কামৰ পইচাটো নালাগে বেটা বেয়া কামৰ পইচা নালাগে গন্ধ নাগিটোৰ গন্ধ আজিকালি আৰু ইমান কষ্ট কৰি কোনে পেপাৰ বজাব এই স্পিকাৰে দিয়ে কাম চলাব লাগিব বাবু মা আহিছা এই বেগ চেক থৈ দি হাত ভৰিখিনি ধুই লচোন মই ভাত দিওঁ তোক মই এতিয়া নাগমণিৰ ইমান ডাঙৰ দায়িত্ব কেনেকৈ পালন কৰিম মোৰ তাত দেখোন ইমান শক্তি নায়ে কলা নাগিন নাগৰাণী আপুনি মোক ইমান ডাঙৰ দায়িত্ব এটা কিয় দিলে মই এতিয়া ইয়াক কেনেকৈ পালন কৰিম তই পালন কৰিব পাৰিবি আচলতে নাগমণিৰ উত্তৰাধিকাৰী তইহে তহঁতৰ বংশহে নাগমণিক ৰক্ষা কৰি আহিছে কিন্তু মোৰ তাত দেখোন একো শক্তিয়ে নাই মই জানো তোৰ তাত শক্তি নাই বুলি মোৰ যিখিনি সমৰ্থ আছে মই মোৰ শক্তিখিনি তোক দি আছো আৰু বাকী শক্তি তই নিজে তপস্যাৰ ফলত লাভ কৰিবি বাবা বাবা আপোনাক ইমান টকা পইচা দিলোঁ সি ধ্বংস হ'ব দূৰৰ কথা সি গাড়ী চাড়ী কিনি উৎপাত হ'ব ধৰিছে গাড়ী কিনছে কি গাড়ী ছেকেণ্ড হেণ্ড লাইন বাছ এখন কিনছি ধ্বংস তাৰ ধ্বংসৰ আৰম্ভণি এই বাছখনেই বাছখনটো সি কেছ পইচা দিয়ে লোৱা নাই ৰিফাইনেন্সত লৈছে পুৰণা গাড়ী বেয়াটো হ'বই এইফালে গাড়ী বেয়া হ'ব এইফালে EMI দিব লাগিব গতিকে সি ধ্বংস অনিবাৰ্য ইয়াৰ পিছত সি সকলো মাটি বিৰি বিক্ৰী কৰি সমূলাই ধ্বংস বাবা মই বুজি পোৱা নাছিলোঁ এতিয়াহে বুজি পালোঁ ইয়াৰ ধ্বংসৰ কাৰণ মানে এই ছেকেণ্ড হেণ্ড বাছখন বাবা আপোনাক বহুত বহুত ধন্যবাদ বাবা মই মাননি আৰু এটা দি যাওঁ এইটো লওক বাবা আপুনি ভালকৈ কামখিনি কৰিব বাবা মই আহিছোঁ ভাতকেইটা খাই ভাগৰে লাগিল দে খাওঁ বাবুৰ বেগটোচোন এতেই আছে আজি বা কি পঢ়ালা এইটো নাগমণি